কৃষক বন্ধুসকল আজি সৰুকৈ এটা ঘৰতে ভিডিঅ' লৈ আহিছোঁ। যিহেতু ভিডিঅ' বহুত দিন দিব পৰা নাই, মানে স্বাস্থ্যটো বৰ ভাল নাছিলে, বেলেগ এটা কামত ব্যস্ত হৈ আছিলোঁ। আৰু দেখিছে মই ক'ত আছোঁ, এতিয়া এখন ৰঙালাও হেন্দালিৰ তলত আছোঁ। কিছুদিনৰ আগত এটা ভিডিঅ' দিছিলোঁ, মই আপোনালোকক কৈছিলোঁ যে এইপিনে কেৰেলা তাকে সৰুকৈ মই এখন হেন্দালিৰ ছাইডতে এজোপা ৰঙালাও দিছিলোঁ। আৰু এই ৰঙালাওজোপা এইকেইদিনৰ ভিতৰত এনেকুৱা সুন্দৰ সুন্দৰ কেইটামান ৰঙালাও লাগিছে। আপোনালোকক মই কি বুলি ক'ম, এইটো ৰঙালাও চাওক না আপোনালোকে, দেখিছেনে? এইটো ইয়াত সোমাই ধৰিলে নেকি, এইটোতে খাপ খাই গৈছে আৰু এইটো দাং খালে দেখিছেনে? এইটোত আপোনাৰ এটা ৰঙালাও মেক্সিমাম 5 কেজি 4 কেজি এনেকুৱা হ'ব। আৰু কেজি এইকেইটা ৰঙালাও এটা বৰ ধুনীয়া ৰেট দিছে। এইপিনে এটা দেখিবলৈ এইটো এটা ইয়াত লাগিছে, এইপিনে এটা এইটো ইয়াত লাগিছে। মই বেক কেমেৰাটো দি দিছোঁ আপোনালোকে চাওক, সুন্দৰকৈ মই দেখুৱাই দিছোঁ। দেখিবলৈ পাইছেনে? এটা এইটো ইয়াত লাগিছে, একদম এজোপা গছ অনলি এজোপা গছ দিছিলোঁ সৰুকৈ একণতে হেন্দালি, আৰু কলি আহি আছে। এটা এইটো ইয়াত লাগিছে। আপুনি এইপিনে চাই এটা, এইপিনে এইটো এটা দেখিছেনে? কিনা সুন্দৰ চাইজৰ। এনেকৈ যদি আপোনালোকেও ঘৰত এজোপা হ'লেও ৰঙালাও দিয়ে, ধুনীয়াকৈ আপুনি ঘৰখনৰ লগতে 2 টকা ইনকামো হ'ব। ভালকৈ এসাঁজ এনেকুৱা, এতিয়া জানেই পাচলিৰ দাম যিটো হৈছে বজাৰত আপুনি কিনিব নোৱাৰে। এটা সেইটো লগতে কাষতে এটা কেৰেলাও লাগি আছে। একেখন হেন্দালিতে মই মানে মায়ে দি দিছিলে এটা ৰঙালাও জোপা, এটা এইটো ইয়াত লাগিলে সি ধুনীয়াকৈ দেখিছেনে? এইটো লাগিছে, ইয়াত লাগিছে। মানে কেৰেলাটো পূৰা লাগিয়ে আছে বাৰু, বিক্ৰী কৰি থকা আছে, কেৰেলা লাগি আছে। কিন্তু ৰঙালাওজোপা লাগনটো দেখি ইমানেই ভাল লাগিছে, মানে আপোনাৰ ইপিনে আকৌ এইপিনে দেখিছে এইটো এটা কলি ইয়াত আহিছে, মানে সুন্দৰ লাগিছে। ৰঙালাওকেইটা চাইজকেইটা খুবেই ভাল। আৰু ক'বলৈ গ'লে এইটো আছিলে খৰালি কৰা অৰ্জুন ৰঙালাও আছিলে, গুটি আছিলে। মায়ে কেইটামান তাৰমানে অৰ্জুন ৰঙালাও আছিলে, মায়ে এনেই দি দিলে হয় নহয় চাওঁ বুলি কৈ। কিন্তু এতিয়া মই মজা এটা ৰিজাল্ট মানে ৰঙালাওকেইটাৰ পৰা পালোঁ, সুন্দৰ এটা ৰিজাল্ট পালোঁ। আৰু ভাবিছোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ যে বাৰিষা এনেকৈ যদি হেন্দালি ৰঙালাও দিয়া হয় কেনেকুৱানো হ'ব, কি হ'ব। সেইকাৰণে সৰুকৈ এটা ভিডিঅ', বেছি ভিডিঅ'টো দীঘল নকৰোঁ। এইপিনে এটা ৰঙালাও আছে, আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে চাব পাৰিব। এইটো মই ধুনীয়াকৈ বেক কেমেৰাটো দি দিছোঁ বাৰু আপোনালোকক। এইপিনে এইটো চাওক, মই এইটো তাৰমানে ওলমি আহিছিলে বেছিকৈ, এইটো এনেকুৱা এটা আছিলে পুৰণা, সেইটোকে কৰি মই এইটো ধুনীয়াকৈ এটা দি দিছিলোঁ এনেকৈ। এইটো চাওক, মানে এইটো খাব পৰা হৈছেগৈ, এইটো খাম এইকেইদিনতে, মানে মজা হৈছে। আৰু এনেধৰণে আপোনালোকেও ৰঙালাও দিয়ক, এজোপা হেন্দালিত দিবচোন, তেতিয়া ধুনীয়াকৈ ঘৰতে এসাঁজো খাবলৈও পাব। বিকাটো বেছি ডাঙৰ কথা নহয়, একচুৱেলি খোৱাটো মেইন দেই। একদম এনেকুৱা চিজন এতিয়া আপোনালোকে চব পিনে বানপানী হৈছে, চব্জিবিলাক নাইকিয়া হৈছে। এনেই সাধাৰণকৈ এটা আপুনি জাতিলাও কিনিবলৈ গ'লেও 100 টকালৈকে হৈছে। এটা ৰঙালাও, ভাল ৰঙালাও কিনিবলৈ গ'লেও আপোনাৰ 150 120 টকা সেনেকুৱা হৈছে। তাতে যদি এনেকুৱাকৈ অকণমান হেন্দালি দি দিলে, আপোনাৰ হেন্দালিখনতে 10টা ৰঙালাও লাগে, পাচলিটো কিমান সুন্দৰ। তাতে ঘৰতে নেচাৰেল হ'ব, আপোনাৰ জৈৱিক হ'ব, অলপ গোবৰ চোবৰ দিলেও হয়, ইমান মেডিচিনো মাৰিব নালাগে ৰঙালাওত, যিহেতু হেন্দালি বাৰিষা ছিজনত মানে দিলে মানে। আৰু গুৰিটো মোৰ ভাগৰ এইপিনে আছিলে, মানে পলি হাউচৰ ভিতৰত আছে। এয়া দেখিছেনে গুৰিটো, তাত এনেকৈ গোবৰ পেলাই দিছিলে, এনেধৰণে গোবৰ পেলাই দিছে। কেঁচা গোবৰ ৰঙালাওটো পেলাই দিলে খুবেই ভাল, দেখিছেনে? আঁতৰে পেলাই দিছে, দেউতাই পেলাই দিছে। গুৰি একদম এজোপা পৰা কিমান বগাই গৈছে, 3টা 4টা ঠাল এনেকৈ বগাই গৈছে, দেখিবলৈ পাইছেনে? ইয়াত মই তলৰখিনি কাটি দিছিলোঁ, যিখিনি মানে যিকোনো হওক, জাতিলাও হওক ৰঙালাও হওক, আপোনাৰ তলৰ যিকেইটা ঠাল, মতা ঠাল বুলি কোৱা যে, এইকেইটা কাটি দিয়া হয়। আশা কৰিছোঁ আপোনালোকে এনেধৰণে কৰিব বুলি। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, যে কি নহওক তাকে দেখুৱালোঁ ঘৰতে থুলমূলকৈ। বাকী ভাল ভিডিঅ' আহিব, গৈ আছোঁ বাহিৰত, চাবলৈ পাব সকলোৱে। ভাল ভিডিঅ' দিম যিমান পাৰোঁ। মই আশা কৰিছোঁ আপোনালোকে এনেধৰণৰ ৰঙালাও লগাব বুলি। আপোনালোকলৈও এটা আশীৰ্বাদ কৰিছোঁ, এনেধৰণে হেন্দালি এখন দি ৰঙালাও 2টা এটা লগাব বুলি। তাকে সৰুকৈ ভিডিঅ' এটা দিলোঁ। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু গহপুৰ গৈ আছোঁ, গহপুৰ যদি কোনো ব্যক্তিয়ে লগ কৰিম বুলি ভাবিছে, মোৰ লগত কণ্টেক্ট কৰক, তাতে ভিজিট কৰি আহিম, লগতে লগো পাম। তাকে কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় হিন্দ, জয় কিষাণ, নমস্কাৰ।